হেল্ল' ফ্ৰেণ্ডছ, প্ৰিমিয়াৰ পৰত এনেকুৱা ধৰণৰ স্পটলাইট টেক্সট ইফেক্টটো কেনেকৈ ক্ৰিয়েট কৰা হয় তাকেই মই শিকাম। এইটো ক্ৰিয়েট কৰাৰ কাৰণে আপোনালোকক মাস্কিঙৰ অনলি প্ৰয়োজন হ'ব। এতিয়া বলক ক্ৰিয়েট কেনেকৈ কৰে সেই ইফেক্টটো আমি তাকেই চাওঁ। এতিয়া প্ৰথমতে কি কৰিব, টেক্সট টুলটো ল'ব আৰু ইয়াতে লিখিব। আপোনালোকক যি ৱৰ্ড লাগে প্ৰথম লিখি ল'ব, লৈ পিনে সেইটোৰ আমি স্কেলটো অকণমান বঢ়াই ল'ম। লৈ পিনে আমি এই টুলটো চিলেক্ট কৰিম বা কিবৰ্ডত ভি প্ৰেছ কৰিব, কৰি পিনে এইটো আমি মিডিলত এনেকৈ লৈ ল'ম। লোৱাৰ পিছত আপোনালোকে এইটো 5 ছেকেণ্ডমান কৰি ল'ব, আপোনালোকক যিমানখিনি মিনিট বা ছেকেণ্ড লাগে। আৰু এই লেয়াৰটো আমি ডাবল কৰিম আৰু তলৰ এই লেয়াৰটোত আমি অপেচিটিটো 50 বা 70 কৰি অ'কে কৰিব। কৰি পিনে এই লেয়াৰটো তলৰ অফ কৰি দিব। দি পিনে এই লেয়াৰটোত আপোনালোকে মাস্কিং দেখিব, এইটো আপোনালোকে এনেকৈ সৰু কৰি ল'ব, লৈ টেক্সটটোৰ ওপৰত এনেকৈ ল'ব। লৈ কণ্ট্ৰল কিবৰ্ডত প্ৰেছ কৰি এইটো এনেকুৱা চেপেটা টাইপ কৰি দিব। দি ইয়াতে ফেডাৰৰ ভেলুটো আমি বঢ়াই 50 কৰিম। কৰি পিনে এই যোনটো মাস্কিংটো আমি একদম প্ৰথম ফ্ৰেমটোত যেতিয়া দেখা পোৱা হোৱা নাই সেইখিনিলৈকে লৈ আহিম। আহি পিনে ইয়াত এটা কি ফ্ৰেম দিম আৰু এইখিনিত ক্লিক কৰিব মাস্কত। কৰাৰ লগে লগে আপোনালোকে মাস্কটো ভিজিবল হ'ব আৰু আমি প্ৰায় 4 ছেকেণ্ডত আহিম। এই মাস্কিংটো আপোনালোকে এনেকৈ একদম টেক্সটটো হাইলাইট কৰি একদম লাষ্টলৈকে লৈ যাব আৰু আপোনালোকৰ এটা কি ফ্ৰেম জেনেৰেট হৈ যাব। প্ৰথম ফ্ৰেমটোত আহিব, তলৰ লেয়াৰটো অন কৰি দিব। দি পিনে আপোনালোকে চাব সেই ইফেক্টটো আপোনালোকৰ ক্ৰিয়েট হৈ গৈছে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ টিউটৰিয়েল বিলাক চোৱাৰ কাৰণে। আজিলৈ এইখিনিয়ে, থেংক ইউ।